নিজৰ উৎপাদনৰ সামগ্ৰী এতিয়া বিক্ৰী কৰিব নোৱাৰি হতাশাত ভুগিছে কৃষকসকল। মই বৰ্তমান উপস্থিত আছোঁ চাপৰৰ সাপ্তাহিক বজাৰ। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে কৃষকসকলে যি নিজৰ উৎপাদিত সামগ্ৰী মৰাপাট বিক্ৰী কৰিব নোৱাৰি তেখেতসকলে এতিয়া হতাশাত ভুগিব লগা হৈছে। পোনে পোনে মই কৃষকসকলৰ পৰা জানিব চেষ্টা কৰোঁ, আপোনালোকে এই যে মৰাপাটখিনি লৈ আহিছে কিয় বিক্ৰী কৰিব পৰা নাই? বিক্রি করাটা ব্যাপারই নেই, না নাই আমি কার কাছে বিক্রি করব? ব্যাপারী নিলে আমি বিক্রি করি। বেপাৰী কিয় নাহে? ব্যাপারী না নাই ওই যে আসাম গেটে বলে পুলিশ আটকাইছে গাড়ি, ওই জন্য ব্যাপারী নেয় না। যে পাট নিয়ে কার দিব, ওই জন্য নেয় না, ওই জন্য দামে কয় না পাট। আপুনি কিমানখিনি পাট লৈ আহিছে? পাট লিয়ে আছে 24 মন। নিজে উৎপাদন কৰে? হ্যাঁ, নিজে উৎপাদন করেছে। এতিয়া কি বিচাৰে চৰকাৰৰ ওচৰত? সরকারের বিচারে মানে সরকার এটাই বিচারি যে যাতে ব্যাপারী চার্জ দেয়, যাতে ব্যাপারী যাতে কেনে, আমরা যাতে বেশি বিক্রি করে পাই। মানে বেংগলৰ হ্যাঁ। পৰা বস্তুখিনি নিকিনে নেকি? বেঙ্গলে পড়ার কোনো অসুবিধা নেই, আসাম গেটে অসুবিধা, মানে ওই যে গাড়িতে আটকে দিছে। গাড়ীবিলাক যাব হ্যাঁ, গাড়িগুলো যাবা না দেয়, ওই জন্য মানে কেনে না। মোৰ লগত আৰু এজন কৃষক উপস্থিত, মই তেওঁৰ পৰা কিছু জানিব চেষ্টা কৰিম। আচলতে আপোনালোকৰ যে এই যে অসুবিধাটো হৈছে কি কাৰণত হৈ আছে আৰু কি ক'ব? কি কাৰণত হৈ আছে ওটা আমি নাজানো। তাৰমানে আমি পাট বাজাৰত লৈ আহিছো, বিক্ৰী কৰিম বা খৰচ পাতি কৰিম। ইয়াতে আছে দেখোন ব্যাপারী পাট নেয় না। কিয় নেনে ভাই? তাৰমানে ব্যাপারী পাট নিয়ে তো ওই যে বেঙ্গলে দেয়, বেঙ্গলে ওই যে গেটে বলে আসাম পুলিশে আটকাইছে, গাড়ি যাবার দেয় না। যাবে যদি না দেয় ব্যাপারী পাট নিয়ে কি করব, ওই জন্য ব্যাপারী নেয় না। মোৰ লগত মোৰ আৰু এজন কৃষক উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। খুৰা, কি ক'ব যি আপোনালোকে এই সামগ্ৰীখিনি নিজে উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰিব পৰা নাই? আমাৰ মৰাপাটখিনি বিক্ৰী হোৱা নাই, বেপাৰী নাই, বজাৰত বিক্ৰী কৰিব পৰা নাই। এই কাৰণে আমি বিক্ৰী না কৰাৰ কাৰণে আমাৰ অসুবিধা হৈ আছে। যদি অসম চৰকাৰে আমাৰ এই মৰাপাটখিনি কিবা একটা ব্যৱস্থা কৰি দিয়ে তাহলে ভাল লাগিব আর কি। কিয় বিক্ৰী কিয় হোৱা নাই? বেপাৰী নাই, কিয় নাহে বেপাৰীবিলাক? বেপাৰী নাহে, ওতে গাড়ী আটকাইছে গেটত, আসাম পুলিচে আটকাইছে গাড়ীখন, যাব নাদে বেংগল বুলিয়ে, সেইকাৰণে বেপাৰী নাহে। এই বেপাৰী নাহে। হয়, মোৰ লগত এগৰাকী বেপাৰী উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে কি হৈ আছে, আচলতে ঘটনাটো কি হৈছে যে কৃষকসকলে তেখেতৰ সামগ্ৰীখিনি বিক্ৰী কৰিব পৰা নাই? আচলতে ঘটনাটো কি হৈ আছে? আমি যে পাটখন কিনি লৈ যাম, লৈ বাহিৰত বিক্ৰী কৰিব লাগে, তেতিয়া আমাৰ গাড়ীখন যোৱাতে বাধা দিয়ে আছে। কোনে বাধা দিয়ে? পুলিচে বাধা দিয়ে আছে, আসামৰ পৰা বাধা দিয়ে আছে, বেংগলতো সোমাব নিদিয়ে। সেইকাৰণে কিন্তু আমি পাট নিকিনো। তুমি যদি পাটটো বাহিৰত নিব নোৱাৰো, আমিতো কিনিও লাভ নাই, আমাক যাব দিব লাগিব। আমি ইয়াতে পাট কিনি আমি লৈ যাম, তেতিয়াহে আমি বিক্ৰী কৰিব পাৰিম। আমি বিক্ৰী কৰিব নোৱাৰিলেতো আমি কিনিবও নোৱাৰিম। এইখিনি পুলিচে বাধা দি আছে। আপোনাৰ উচ্চ আৰক্ষী বিষয়া যি আছে তেখেতৰ ওচৰত গৈছিল নে নাই আচলতে বাধা দিয়াৰ কাৰণত? যদিও গৈছো, সিহঁতে অলপ কৈছে যে নহয়, এইটো আমি ক'ব নোৱাৰিম, এইটো ওপৰৰ মহলৰ পৰা আহিছে বাধা। হয়, নিশ্চয় ক'ব লাগিব। এনেদৰে এতিয়া যি ওপৰ মহলৰ পৰা বাধা অহাৰ মৰাপাট, নিজৰ উৎপাদিত সামগ্ৰী মৰাপাটখিনি বিক্ৰী কৰিব পৰা নাই, যাৰ ফলত এতিয়া কৃষকসকলে কিন্তু হতাশাত ভুগিব লগা হৈছে। আনফালে কিন্তু যিসকল আচলতে মৰাপাটৰ যিসকল ব্যৱসায়ী, তেখেতসকলে যি সামগ্ৰীসমূহ, এই মৰাপাটসমূহ ইয়াৰ পৰা ক্ৰয় কৰি লৈ তেখেতসকলে বেংগলত গৈ বিক্ৰী কৰে, যাৰ ফলত এই কৃষকসকলৰ সামগ্ৰীখিনি বিক্ৰী হয়। কিন্তু এই কেইদিনমানৰ পৰা যি অসম বংগ সীমান্তত কিন্তু তেখেতসকলৰ যি সামগ্ৰীসমূহৰ গাড়ীসমূহ তেখেতসকলে ৰখাই থৈছে, আৰু যাৰ ফলত যি ব্যৱসায়ীসকল আছে, ব্যৱসায়ীসকল এতিয়া তেখেতসকলৰ যি মৰাপাটখিনি কিনিবলৈ অসুবিধাত পৰিছে, যাৰ ফলত এতিয়া কৃষকসকলেও হাৰাশাস্তি ভুগিব লগা হৈছে। এতিয়া ব্যৱসায়ী তথা কৃষকসকলৰ এটাই দাবী যে অতি সোনকালে যি অসম বংগ সীমান্তৰ যি গেট আছে, গেটসমূহ খুলি দিব লাগে, আৰু তেখেতসকলৰ যি সামগ্ৰীসমূহ বেংগলত বা পশ্চিমবংগত তেখেতসকলৰ আমদানি ৰপ্তানি কৰি দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।